অসমী বিদ্যা মন্দিৰ ইউটিউব চেনেলৰ অন্য এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আমি আলোচনা কৰি থকা ৰচনা সিৰিজৰ আজিৰ আলোচ্য ৰচনা হৈছে পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিকাৰৰ ব্যৱস্থা। এই ৰচনাখন মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC এক্সামিনেশ্যন 2016 স্পেচিয়েল এক্সাম 2018-2025ত আহিছে। সেই পৰৱৰ্তী সময়ত এই ৰচনাখন পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে এই ৰচনাখন মনত ৰাখি পৰীক্ষাত সকলোমে ৰচনাখন লিখি থৈ আহিবা বুলি আমি আশাবাদী। আহাচোন ৰচনাখনৰ বিষয়ে আলোচনা কৰোঁ। পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিকাৰৰ ব্যৱস্থা। আমাক আগুৰি থকা প্ৰাকৃতিক বাতাবৰণেই পৰিৱেশ বুলি কোৱা হয়। বায়ু, পানী আৰু খাদ্য সামগ্ৰীৰ বিশুদ্ধতাই মানুহক সুস্থিৰভাৱে জীয়াই ৰখাত সহায় কৰে। এই তিনিওবিধ বস্তু সুনিয়ন্ত্ৰিত হলেহে মানুহৰ জীৱনৰ বিকাশ সম্ভৱ হৈ উঠে। ইয়াকে সুন্দৰ পৰিৱেশ বুলি কোৱা হয়। গতিকে এনে পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে মানুহে সততে চেষ্টা ৰখা অতিশয় আৱশ্যক। বৰ্তমান যুগটো হৈছে যান্ত্ৰিক যুগ। এই যুগত সকলো দিশৰ পৰাই পৰিৱেশ দূষিত হ'ব ধৰিছে। ই ভৱিষ্যত জীৱনৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। সেয়ে বিশুদ্ধ বায়ু, নিৰ্মল পানী আৰু নিৰ্ভেজাল খাদ্যবস্তু বৰ্তমান যুগত দূষিত হোৱা দেখা গৈছে। এনে দূষিত পৰিৱেশে মানুহৰ জীৱনলৈ অৱক্ষয় মাতি আনিছে। উদাহৰণস্বৰূপে অক্সিজেন গেছৰ জৰিয়তে জীৱজগত, প্ৰাণীজগত বৰ্তি আছে আৰু ইয়াৰ ব্যতিক্ৰমত জীৱনলৈ সৰ্বনাশো মাতি আনিছে। আনহাতে গেলা, পচা আৱৰ্জনা আদিৰ দূষিত বায়ুৱেও জীৱৰ ক্ষতিসাধন কৰে। দ্বিতীয়তে পানীয়ে প্ৰাণীৰ প্ৰাণ। দূষিত পানী সেৱন কৰাৰ ফলত ৰোগাক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ আশংকা থাকে। তৃতীয়তে কৃত্ৰিম সাৰ প্ৰয়োগ কৰা খাদ্যবস্তু আদিও বিভিন্ন ঠাইৰ পৰা অহা বাবে প্ৰদূষিত হৈ আমাৰ অনিষ্ট সাধন কৰিছে। ওপৰত উল্লেখ কৰা মতে যান-বাহনৰ আধিক্য, কল কাৰখানাৰ আমদানিয়ে মানুহৰ প্ৰগতি আনিছে যদিও তাৰ দ্বাৰা বহু ক্ষতিও হৈছে। তাৰ ফলত প্ৰদূষণৰ মাত্ৰা বাঢ়িছে। গতিকে প্ৰাচীন কাল জীৱজগত, প্ৰাণীজগতৰ বাবে যিমান সুখদায়ক আছিল, আজি কিন্তু সেই পৰিৱেশ নাই। সেই কালৰ মুকলি বতাহ, গছ-গছনি, নিৰ্মল পানী, ভিটামিনযুক্ত পুষ্টিকৰ খাদ্য সম্ভাৰ আজি আৰু নাই। সেয়েহে জীৱৰ জীৱন ধাৰণ কষ্টকৰ হৈ পৰিছে। বিশেষকৈ গছ-গছনি আদিৰ লগত থকা সম্বন্ধও আজি নোহোৱা হৈছে। এই গছ-গছনিয়ে আমাক জীয়াই ৰাখিছে। বায়ুমণ্ডলত থকা এঙাৰ গেছ গছ-গছনিয়ে সেৱন কৰি অক্সিজেন এৰি দি গছ-গছনিয়ে আমাৰ অশেষ উপকাৰ কৰিছে। পূৰ্বতে ঋষি-মুনিসকলে প্ৰতিজোপা গছকেই ঈশ্বৰ জ্ঞান কৰি পূজা কৰিছিল। আজিৰ মানুহে সেইবোৰ কাটি ছিঙি মানুহৰ অন্ধকাৰ ভৱিষ্যত মাতি আনিছে। ইয়াতে ধৰ্মভাৱৰ বিপৰ্যয় ঘটিছে বুলি কোৱাৰ থল আছে। অকল যান-বাহন, কল কাৰখানাই যে বায়ুমণ্ডল দূষিত কৰিছে এনে নহয়। পাৰমাণৱিক বোমা বিস্ফোৰণ, জুইৰ পৰা নিৰ্গত হোৱা ধোঁৱা আদিও বায়ুমণ্ডলক দূষিত কৰে। আনকি জুইৰ ব্যৱহাৰেও অক্সিজেন পুৰি আমাৰ ক্ষতি কৰিছে। যি হওক, এই দূষিত বায়ুমণ্ডলৰ বাবে মানুহে পেটৰ অসুখ, যক্ষ্মা, হৃদৰোগ, ক্ষয়ৰোগ, শ্বাসৰোগ, স্নায়ুৰোগ প্ৰভৃতি বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়াত পৰিছে। এই প্ৰদূষণ সমস্যা সমগ্ৰ পৃথিৱীৰে সমস্যা হৈ পৰিছে। এই সমস্যাক নিৰাময় কৰাৰ বাবে 1972 চনত ষ্টকহোম মহানগৰীত আন্তৰ্জাতিক পৰিৱেশ অধিৱেশন পাতি 1986 চনৰ 5 জুন তাৰিখে বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰা হয়। বিশ্ববাসীক প্ৰদূষণৰ বিৰুদ্ধে জগাই তোলাই এই দিৱস পালনৰ একমাত্ৰ উদ্দেশ্য। যান-বাহন, উদ্যোগ, কল কাৰখানা আদিৰ নিয়ন্ত্ৰণ ব্যৱস্থা ৰখা উচিত। বৃক্ষৰোপণ, বনানীকৰণ কাৰ্যত সকলোৱে মনোনিৱেশ কৰা উচিত। এনেধৰণৰ কাম অব্যাহত থাকিলে নিশ্চিত বিপদৰ পৰা পৃথিৱীক ৰক্ষা কৰিব পৰা যাব। এই ক্ষেত্ৰত সকলো ব্যক্তিয়ে সচেতন হোৱা প্ৰয়োজন। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এই ৰচনাখন ইমানতে সমাপ্ত হৈছে। অন্যান্য ৰচনা তথা পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টোত এটি লাইক কৰি দিবা। ধন্যবাদ।